এসময়ৰ কথা, এজন সৰ্বধনু নামেৰে ৰজা আছিল আৰু ৰজাজন বৰ চিকাৰ প্ৰিয় আছিল আৰু তেওঁ সদায়ে চৰাইবোৰ চিকাৰ কৰিছিল। আৰু তেনেতে এদিন মধুকৰ নামেৰে এজন কৃষকে আহি ৰজাজনক মানা কৰিছিল যে চৰাইবোৰ আমাৰ পৰম বন্ধু, সেইবোৰ আমি মাৰিব নেপায়। আৰু মধুকৰৰ কথা নুশুনি ৰজাজনে চিকাৰ কৰি গৈ থাকিলে। আৰু এদিন এনেকুৱা এটা অৱস্থা আহি পৰিল, ৰজাজনৰ ৰাজ্যত চৰাই চিৰিকটি নোহোৱা হোৱাৰ কাৰণে খেতি বাতিও নোহোৱা হ'ল। আৰু খেতি বাতি নোহোৱা হোৱাৰ লগে লগে দেশখনত দুৰ্ভিক্ষই দেখা দিলে। আৰু তেনে অৱস্থাত ৰজাজনৰ ভিক্ষা খোজাৰ বাদে অন্য এক উপায় নোহোৱা হ'ল। আনফালে আকৌ মধুকৰে তেওঁ কষ্ট কৰি এখন নিজস্বকৈ ৰাজ্য গঠন কৰিছিল আৰু সেই ৰাজ্যখনত তেওঁ ৰজা হৈছিল। আৰু এদিন হঠাৎ সৰ্বধনু সেই মধুকৰ ৰাজ্যত ভিক্ষা খুজি উপস্থিত হৈছিলে। আৰু সৰ্বধনুক সেই ৰজা মধুকৰে চিনি পাই সৰ্বধনুক আদৰ সৎকাৰ কৰিলে আৰু অহাৰ সময়ত সৰ্বধনুক এজাক চৰাই দি পঠালে আৰু ক'লে যে এই চৰাইজাক গৈ আপোনাৰ ৰাজ্যত মেলি দিয়ক আৰু তেনেতে আপোনাৰ শস্য পথাৰ পুনৰ জীপাল হৈ উঠিব। আৰু ৰজাই সেই চৰাইজাক আনি নিজ ৰাজ্যত এৰি দিয়ে। এই কাহিনীটো আমাৰ পঞ্চম শ্ৰেণীৰ অসমীয়া সাহিত্যৰ পৰা অনা হৈছে আৰু ইয়াৰ লগত আমাৰ বহুতো স্মৃতি জড়িত হৈ আছে। সেয়ে সেই কাহিনীটো মই ভিডিঅ'টো বনালো। আপোনালোকে কেনে পাইছে কমেণ্ট কৰি জনাব আৰু নিজৰ সেই পুৰণি LP স্কুলৰ বন্ধুলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।